ABB মিলি যিমানকেইটা বিভাগ আছিল সকলো পদৰ ৰিজাল্টটো ইতিমধ্যে 12 মাৰ্চ তাৰিখে ৰাতিপুৱা 11 বজাত দিছে ফিজিক্যাল ৰিজাল্টটো দিছে ৰিটেন এক্সামৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব 23 মাৰ্চ তাৰিখে এডমিট কাৰ্ড মুকলি হ'ব 17 মাৰ্চ তাৰিখে মেইন কথাটো হ'ল যে কাট অফটো ইমান হাই গৈছে আনলিমিটেড কাট অফ হাই গৈছে মই এইটো ভিডিও অলপমান সাধাৰণতে সেকেন্ড লিষ্ট কাট অফ বিচাৰিছে তেওঁলোকৰ ওপৰত মই অলপমান কথা পাতিম যে সেকেন্ড লিষ্ট আহিবনে নাই বন্ধুসকল আৰু আপোনালোকে কেনেকৈ সেকেন্ড লিষ্ট পাবলৈ হলে কেনেকৈ মাত মাতিব লাগিব আৰু কথাটো কোনে ক'ব লাগিব আৰু কাৰ ওচৰত কথাটো ক'ব লাগিব আপোনাক মই এইটো ভিডিওৰ জৰিয়তে ভালকৈ বুজাই দিম বন্ধুসকল এতিয়ালৈকে মই এই মোৰ এইটো চেনেলত মই কোনো ধৰণৰ সেকেন্ড লিষ্টৰ ওপৰত মই বা অসম পুলিচৰ কাট অফ লিষ্ট হাই গৈছে ইয়াৰ ওপৰত মই এতিয়ালৈকে কোৱা নাই কিন্তু এডেৰ ওপৰত যে কাট অফ লিষ্ট হাই গৈছে এই বিষয়ে মই মাত মাতিছো অসম পুলিচৰ ABB মিলি যিমানকেইটা বিভাগ আছে ইমান কাট অফ হাই গৈছে আনলিমিটেড কাট অফ হাই গৈছে ইমান কেতিয়াও কাট অফ হাই নাযায় কেৱল কামৰূপ মেট্ৰ' আৰু মাজুলী এই দুটা ডিষ্ট্ৰিক্ট বাহিৰে অসমৰ যিমানকেইটা ডিষ্ট্ৰিক্ট আছে 35খন ডিষ্ট্ৰিক্টৰ দুটা ডিষ্ট্ৰিক্ট বাদ দি গোটেইকেইটা ডিষ্ট্ৰিক্টত 33খন ডিষ্ট্ৰিক্টতে কাট অফটো ইমান হাই গৈছে ল'ৰা ছোৱালী ইমান হাই গৈছে ল'ৰা ছোৱালী একেবাৰে সাধাৰণতে মনটো বেয়া হৈ গৈছে ইমান কাট অফ হাই গৈছে ৰ'দ বৰষুণৰ মাজত যিসকলে এই কাট অফটো অলপৰ কাৰণে পোৱা নাই তেওঁলোকৰ যে কেনেকুৱা লাগি আছে আৰু তেওঁলোকেহে গম পায় আৰু যিসকলে পাইছে তেওঁলোকৰ সকলোৱে ভালে হৈছে আৰু তেওঁলোকে পৰীক্ষাটো অনুষ্ঠিত হ'ব 23 মাৰ্চ তাৰিখে 100% কোনো পৰীক্ষা ডেটটো চেঞ্জ নকৰে মাত্ৰ সময় আছে 3 দিন এই 3 দিনৰ বাবে সেকেন্ড লিষ্টৰ বাবে কেনেকৈ মাত মাতিব লাগিব সেকেন্ড লিষ্টৰ বাবে কেনেকৈ সেকেন্ড লিষ্ট পাবলৈ হলে কেনেকৈ মাত মাতিবলৈ কাৰ ওচৰত দাবী জনাব লাগিব তাৰ পিছতহে আপোনালোকে এই অলপ হলেও লাভৱান হ'ব বন্ধুসকল বহুত কেণ্ডিডেট আছে 0.1 0.3 0.10 ৰ বাবে আপোনালোকৰ লিষ্টত নাম অহা নাই কোনোবা কেণ্ডিডেট কোনোবা ভেকেন্সিত যদি এবিট বা আপোনালোকৰ যদি কৈছে 54 কোনোবা 54.5 কোনোবা কেণ্ডিডেটে 54.4 পাইছে 3 পাইছে 1.2.3.10 পইণ্টৰ বাবে বহুত কেণ্ডিডেটৰ নাম অহা নাই হাজাৰ কেণ্ডিডেটৰ তেওঁলোকৰ বাবে সেকেন্ড লিষ্টৰ অলপমান প্ৰয়োজন আছে কাৰণ সেকেন্ড লিষ্ট অলপৰ কাৰণে 1 নম্বৰ নহয় আধা নম্বৰ নহয় 0.10 0.14 13 0.13 এনেকুৱা আপোনালোকৰ হাততে নাম্বাৰ কম মোৰ বাবে বহুতৰ হাততে এই কাট অফ লিষ্টত নাম অহা নাই তেওঁলোকৰ ৰিজাল্টটো অহা নাই আৰু এটা এবিট যদি আপোনালোকৰ 0.3 ৰ বাবে নাম অহা নাই এবিট ইউবিট যদি 0.3 ৰ বাবে নাম অহা নাই হেতু 0.3 ৰ বাবে বা 0.10 ৰ বাবে এবিটো নাম অহা নাই বন্ধুসকল এটা পোষ্ট যদি নাম অহা নাই গোটেইটা পোষ্টত নাম অহা নাই কাৰণ ফিজিক্যাল গোটেইখিনি পোষ্টৰ মিলি ফিজিক্যাল এটাই হৈছে সেইবাবে বন্ধুসকল কাট অফটো সেকেন্ড লিষ্টত যদি লাগে আপোনালোকে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰে এইখিনি কাম কৰি দিব পাৰিব তাৰ বাহিৰে একো কৰিব নোৱাৰে আৰু সেকেন্ড লিষ্ট কাট অফ যদি লাগে এই 17 মাৰ্চ তাৰিখে এডমিট কাৰ্ড মুকলি হ'ব মাত্ৰ আজিৰ দিনটো ধৰি মাত্ৰ 3 দিন সময় আছে 15 মাৰ্চ আৰু 16 মাৰ্চ আৰু আজিৰ দিনটো 3 দিন মাত্ৰ সময় আছে 3 দিনৰ ভিতৰতে যিকোনো একটা ডিসিশন ল'ব লাগিব আৰু সকলোৱে যদি আন্দোলন কৰিলে কোনো লাভ নহয় মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাব লাগিব দাবী জনালেহে আপোনালোকে সেকেন্ড লিষ্টৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰে কিবা ক'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰে জনাব লাগিব তাৰ পিছতহে আৰু আপোনালোকৰ এই সেকেন্ড লিষ্ট কাট অফ লিষ্টৰ ওপৰত কি কৰিব লাগিব যিসকল পৰিয়ালত এজন কেণ্ডিডেট আছে বা দুজন কেণ্ডিডেট আছে কোনো ধৰণৰ চৰকাৰী চাকৰি নাই অলপ 0.3 বা 0.10 এনেকুৱা নাম্বাৰৰ বাবে বহুত কেণ্ডিডেটৰ নাম অহা নাই বহুত কেণ্ডিডেটৰ বয়সটো পাৰ হৈ গৈছে এই বছৰটো লাষ্ট বছৰ আছিল মোটামুটি হাজাৰ কেণ্ডিডেট এইটো বছৰটো লাষ্ট বয়সটো লাষ্ট আছিল তেওঁলোকৰ বাবে 0.10 0.3 0.1 নৰ বহুত কেণ্ডিডেটৰ নাম অহা নাই তেওঁলোকৰ কেনেকুৱা লাগিব পাৰে সেইবাবে মাত মাতিব লাগিব সকলোৱে মাত মাতিব লাগিব মাত্ৰ মাজত 2 দিন সময় আছে এই 2 দিনৰ ভিতৰতে যি কৰিব লাগিব কাৰণ এই 2 দিনৰ ভিতৰতে মাত মাতিব লাগিব মুখ্যমন্ত্ৰীৰ ওচৰত যেনে তেনে জনাব লাগিব তাৰ পিছত আপোনালোকে এই 2 দিনৰ ভিতৰতে যি কৰিব লাগে কাৰণ এডমিট কাৰ্ড মুকলি হ'লে কেতিয়াও অসম পুলিচৰ সেকেন্ড লিষ্ট মুকলি নহয় কাৰণ পৰীক্ষাটো লগে অনুষ্ঠিত হ'ব 23 মাৰ্চ তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সকলো বিভাগৰ পৰীক্ষাটো 23 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব 100% 17 মাৰ্চ তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে এডমিট কাৰ্ড মুকলি হ'ব মই কৈছো ৰাতিপুৱা 10 বজাৰ লগে 17 মাৰ্চ তাৰিখে এডমিট মুকলি হ'ব অসম পুলিচৰ আৰু বন্ধুসকল যিসকলে অলপ নাম্বাৰ অলপ 0.1 0.3 0.10 ৰ বাবে নাম অহা নাই তেওঁলোকে মাত মাতিব লাগিব কাৰণ তেওঁলোককে পাছ কৰাটো কাৰণ ইমান ৰ'দ বৰষুণৰ মাজত ৰানিং কৰাটো কিমান কষ্ট তেওঁলোকে গম পায় কাৰণ এবিট যদি 54 53 গৈছে কোনোবা ডিস্ট্ৰিক্টত 52 পইণ্ট সামথিং কিবা গৈছে 53 গৈছে 54 গৈছে 54 53 এবিট পোৱাটো ইমান সহজ নহয় কাৰণ এক্সিলেন্ট মাৰিব লাগিব দুটাতে এক্সিলেন্ট মাৰিব লাগিব তাৰ পিছত ৰানিংতো আপোনাৰ হাততে 13 14 মাৰ্ক পাব লাগিব তাৰ পিছতহে 54 53 নাম আহিব বন্ধুসকল ইমান কষ্ট কৰাৰ পিছতো যদি নাম অহা নাই তেওঁলোকৰ বেয়া লাগিবই সেইবাবে মই কৈছো 2 দিনৰ ভিতৰত যি কৰিব লাগিব নহলে কিন্তু আপোনাৰ সেকেন্ড লিষ্ট কেতিয়াও আশা নকৰিব কাৰণ সেকেন্ড লিষ্ট তাৰ পিছত কিন্তু নাপায় আপোনালোকে ভিডিওটো অনেক শেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব সকলোৱে যাতে গম পায় আৰু ভিডিওটো ইমান শেয়াৰ কৰিব যে সকলোৱে গম পায় ধন্যবাদ সাবস্ক্ৰাইব চেনেলটো সাবস্ক্ৰাইব কৰি